Good morning everyone. So welcome back to another video. So last video আমি inclusive educationer বিষয়ে অকমান ডিসকাশন কৰিলো. So আজিৰ টপিকটো হ'ল key pillars of inclusive education আৰু মানে inclusive educationer key pillars বিলাক কি হয় হেতু আমি আজি ডিসকাশন কৰিম. So প্ৰথমটো হ'ল equal opportunity. So ensures that students, whether they have disabilities, speak minority language, or come from marginalized backgrounds, receive the exact support they require to thrive. So যদিও ল'ৰা ছোৱালীবিলাকৰ ডিচেবিলিটি থাকিলেও বা বেলেগ বেলেগ মাইনৰিটি ভাষা ক'লেও বা বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহিলেও তেওঁলোকে কি হ'ব একে ইকুৱেল অপৰচুনিটি পাব আৰু বেলেগ ল'ৰা ছোৱালীবিলাকে মানে যিখিনি ফেচিলিটি বা অপৰচুনিটি পায় সেইখিনি তেওঁলোকেও পাব. ছেকেণ্ডটো হ'ল ৰিমুভেল অফ বেৰিয়াৰ্ছ, এক্টিভলি ব্ৰেকছ ডাউন ফিজিকেল ramps communication, that is braille, and attitudinal obstacles, that is stigma bullying. So যদি ল'ৰা ছোৱালীবিলাকে যদি ফিজিকেলি ফিট নহয় তেতিয়াহ'লে কি হ'ব, স্কুলবিলাকত ৰেম্পছ বনাই দিয়া হয়. চ' তেনেকৈ মানে বাচ্চাবিলাকক মানে ফেচিলিটি দিয়া হয় বা যদি আৰু যিবিলাক ল'ৰা ছোৱালীয়ে চকুৰে নেদেখে সেইবিলাক ল'ৰা ছোৱালীবিলাকক ব্ৰেইলি দিয়া হয়. তাৰপিছত আৰু এটিটিউডনেল অবষ্টিকলছ, এইটো ষ্টিগমা বুলিং, আৰু কি হয় স্কুলবিলাকত বুলিং হয় বা বেলেগৰ প্ৰতি বেয়া এটা ভাৱ থাকে, এইবিলাক কি হয় ৰিমুভ কৰা হয়. নেক্সট পিলাৰটো হ'ল ফ্লেক্সিবল লাৰ্ণিং, shifts the burden of adjustment instead of making the student fit the system including teachers and materials adjust to the student. So টিচাৰ চেণ্টাৰ্ড লাৰ্ণিঙত কি হয়, টিচাৰৰ মতে ল'ৰা ছোৱালীবিলাকে এডজাষ্ট কৰিব লাগে, কিন্তু নিউ এডুকেশ্যন পলিচিয়ে কৈছে যে টিচাৰ আৰু মেটেৰিয়েলছবিলাকক কি হয় ল'ৰা ছোৱালীৰ মতে কি হয় এডজাষ্ট কৰিব লগা হয়. ক্লাছৰুমটো যেতিয়া ইনক্লুচিভ হ'ব, চ' ল'ৰা ছোৱালীবিলাকে বেলেগ বেলেগ ধৰণৰ লাৰ্ণিং ডিচেবিলিটিজ বা ডিছঅৰ্ডাৰ্ছবিলাকৰ লগত আহিব ক্লাছলৈ. চ' সেইটো প্ৰথমটো ডিচেবিলিটিজটো হ'ল ডিছলেক্সিয়া, এ প্ৰাইমাৰী লাৰ্ণিং ডিচেবিলিটি ইম্পেক্টিং ৰিডিং, স্পেলিং এণ্ড লেংগুৱেজ প্ৰচেছিং. চ' এই প্ৰথম ডিছঅৰ্ডাৰটো হ'ব কি যদি মানে ল'ৰা ছোৱালীবিলাকে ৰিডিং কৰিব নোৱাৰে, স্পেলিং কৰিব নোৱাৰে বা লেংগুৱেজৰ যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে সেইটোকে কি বুলি কোৱা হয়, ডিছলেক্সিয়া বুলি কোৱা হয়. নেক্সট ডিচেবিলিটিটো হ'ব ডিছগ্ৰাফিয়া, এ নিউৰলজিকেল ডিছঅৰ্ডাৰ ডেট এফেক্টছ ৰাইটিং এবিলিটিজ এণ্ড ফাইন মটৰ স্কিলছ. যদি ল'ৰা ছোৱালীবিলাকে যদি লিখাত প্ৰব্লেম হয় বা লিখিব নোৱাৰে বা ফাইন মটৰ স্কিলবিলাক যদি ডেভেলপ নহয়, সেইটোকে কি বুলি কোৱা হয়, ডিছগ্ৰাফিয়া বুলি কোৱা হয়. ডিছকালকুলিয়া, এ মেথমেটিকেল লাৰ্ণিং ডিচেবিলিটি কচিং ডিফিকাল্টি উইথ নাম্বাৰ্ছ এণ্ড কালকুলেশ্যনছ. চ' যদি কোনোবা ল'ৰা ছোৱালীবিলাকে যদি কালকুলেশ্যন কৰিব নোৱাৰে, সেইটোকে কি বুলি কয়, ডিছকালকুলিয়া বুলি কয়. আৰু ইয়াতে এনেকুৱা প্ৰব্লেম হ'ব পাৰে 9 to 6 বুলি লিখিব পাৰে বা 6 to 9 বুলি ধৰি ল'ব পাৰে ল'ৰা ছোৱালীবিলাকে, মানে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে নাম্বাৰ্ছবিলাক, তেনেকুৱা প্ৰব্লেম হ'ব পাৰে. নেক্সট ডিচেবিলিটি হ'ল ADHD, এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ, কেৰেক্টাৰাইজ বাই চিভিয়াৰ ইনএটেনশ্যন, ইম্পালচিভিটি আৰু হাইপাৰ এক্টিভিটি. চ' ইয়াতে কি হয়, যদি ল'ৰা ছোৱালীবিলাকে যদি এটেনশ্যনে দিব নোৱাৰে বা ফ'কাছ কৰিব নোৱাৰে, সেইটোকে কি বুলি কয়, এটেনশ্যন ডেফিচিয়েট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ বুলি কোৱা হয়. নেক্সট ডিচেবিলিটি হ'ল অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ, ASD বুলিও কয়, ইম্পেক্ট ছ'চিয়েল ইণ্টাৰেকশ্যন, কমিউনিকেশ্যন এণ্ড বিহেভিয়াৰ. চ' এইটো যদি ডিচেবিলিটি থাকে তেতিয়াহ'লে কি হ'ব, বেলেগ ল'ৰা ছোৱালীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰিব নোৱাৰিব, কমিউনিকেট কৰিব নোৱাৰিব আৰু বিহেভিয়াৰবিলাক অলপ বেলেগ হ'ব, মানে নৰ্মেল ল'ৰা ছোৱালীতকৈ বেলেগ হ'ব অকণমান. নেক্সট ডিচেবিলিটিটো হ'ল ডিছফ্ৰেচিয়া, যদি ল'ৰা ছোৱালীবিলাকৰ যদি ফিজিকেলি যদি কোঅৰ্ডিনেট কৰিব নোৱাৰে বা মানে ৰানিং কৰিব নোৱাৰে, বেলেঞ্চিং কৰিব নোৱাৰে, লিখিব নোৱাৰে,
সেইটোকে কোৱা হয় ডিছফ্ৰেচিয়া। আৰু নেক্সটটো হ'ল ডিছফাচিয়া। চ' ডিছফাচিয়া ইজ এ লেংগুৱেজ ডিছঅৰ্ডাৰ ডেট ইম্পাৰ্টছ লেংগুৱেজ, মানে কি হয় ডিছফাচিয়া মানে কি আৰু লেংগুৱেজৰ ডিছঅৰ্ডাৰ হয়। এই লেংগুৱেজৰ ডিছঅৰ্ডাৰটো কি হয় মষ্টলি ইট ইজ কজ বাই ব্ৰেইন ডেমেজ, অৰ দিছ ইজ মষ্টলি ফ্ৰম ষ্ট্ৰকছ, টিউমাৰ্ছ অৰ হেড ট্ৰমা টু দ্য লেংগুৱেজ চেণ্টাৰ্ছ অফ দ্য ব্ৰেইন। চ' এইটো